ভোটৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি বহুত দিন আগতে ভোটৰ কাৰ্ডটো বনাইছিলে বা এপ্লাই কৰিছিলে আৰু তাত আপোনাৰ যোনটো মোবাইল নাম্বাৰ লিংক কৰিছিলে সেই লিংক কৰা নাম্বাৰটো যদি বন্ধ হৈ গ'ল আৰু আপুনি এতিয়া অনলাইনত যদি ভোটৰ কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই, তেতিয়া আপোনালোকে NVSP যোনটো ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ প্ৰথম আপুনি ভোটৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো লিংক কৰি ল'ব লাগিব। তো আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আপুনি ভোটৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে NVSP যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব আৰু সেই ৱেবছাইটটোত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে যোনটো লগইনৰ অপশ্যন দেখিছে আপোনালোকে লগইনত ক্লিক কৰিব আৰু লগইনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ NVSPৰ যোনটো আপোনালোকৰ মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ কৰা থাকে সেই নাম্বাৰটো দি ইয়াত পাছপৰ্টটো দি আৰু তলত যোনটো কেপচাৰ আছে আৰু কেপচাৰটো দি ৰিকুৱেষ্ট OTPত ক্লিক কৰিব আৰু ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো NVSPৰ ID হয় মোবাইল নাম্বাৰ যোনটো লিংক থাকে সেই তাত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ভেৰিফাই এণ্ড লগইনত ক্লিক কৰিব আৰু ভেৰিফাই এণ্ড লগইনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত অলপ তললৈ চালে দেখিব শ্বিফটিং অফ ৰেচিডেঞ্চ কাৰেকশ্যন বুলি এটা অপশ্যন আছে। আপোনালোকে ফৰ্ম 8 আপোনালোকে যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব, ফৰ্ম 8ত ক্লিক কৰিব আৰু ফৰ্ম 8ত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে কি কৰিব, আদাৰ ইলেক্টৰ বুলি যোনটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো BVR নাম্বাৰ হয় ভোটৰ কাৰ্ডৰ যোনটো নাম্বাৰ থাকে সেই নাম্বাৰটো দিবলৈ আহিব আৰু সেই নাম্বাৰটো দি ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। মই যোনজন মানুহৰ চাইছোঁ তেওঁৰ নাম তো ইয়াত আহি গৈছে। তো ইয়াত হয় কাৰণে মই ইয়াত OKত ক্লিক কৰিম। আপোনালোকেও ইপিক নাম্বাৰটো দি এনেদৰে নামটো চাই ল'ব, যদি একেই থাকে তেতিয়া আপোনালোকে ইয়াত OKত ক্লিক কৰিব আৰু OKত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যিহেতু মই মানুহজনৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব লাগে সেইকাৰণে মই কাৰেকশ্যন অফ এণ্টাৰ ইন এক্সিষ্টিং ইলেক্টৰ ৰুলৰ যোনটো অপশ্যন আছে ছেকেণ্ডত সেইটোত ক্লিক কৰিম আৰু আপোনালোকে তাত ক্লিক কৰি OKত ক্লিক কৰিব আৰু OKত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে এইখিনি ঠিকে আছে যিহেতু মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত সুধিছে ইয়াত আপোনালোকৰ বিৰ যোনটো একেবাৰে অলপ তলৰ ফালে দেখিলে আধাৰ নাম্বাৰ বুলি এটা অপশ্যন আছে, আপোনালোকে তাত ক্লিক কৰি আধাৰ নাম্বাৰত ক্লিক কৰি আপোনালোকে নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ 12 ডিজিট নাম্বাৰ সেই নাম্বাৰটো দিব লাগিব। তাৰপিছত মোবাইল নাম্বাৰ ক্লিক কৰি চেল্ফত ক্লিক কৰিব আৰু চেল্ফত ক্লিক কৰাৰ পিছত আপুনি এতিয়া নতুনকৈ যোনটো মোবাইল নাম্বাৰ দিব বিচাৰে সেই নাম্বাৰটো ইয়াত দি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত সুধিছে যে আপোনালোকে কাৰেকশ্যন কি কৰিব বিচাৰিছে। মোৰ যিহেতু এইটো মই ভোটৰ কাৰ্ডটোত মোবাইল নাম্বাৰটো কাৰেকশ্যন কৰিব বিচাৰিছোঁ, তো মই ইয়াত মোবাইল নাম্বাৰটো টিক কৰি নেক্সটত ক্লিক কৰিম। তো আপোনালোকেও এনেদৰে মোবাইল নাম্বাৰ টিক কৰি নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপুনি এতিয়া নতুনকৈ যোনটো মোবাইল নাম্বাৰ দিব বিচাৰে সেই মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব। তো মই মোৰ নিজৰ মোবাইল নাম্বাৰটো দি নেক্সটত ক্লিক কৰিছোঁ আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে প্লেচটো সুধিছে, প্লেচটো ক'ৰ পৰা আপোনালোকে কৰিছে, নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম আপোনালোকে ইয়াত দিব পাৰে আৰু ডিষ্ট্ৰিক্টখনৰ নাম দি মই নেক্সটত ক্লিক কৰিম আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে যোনটো কেপচাৰ আহিছে সেই কেপচাৰটো দি আপোনালোকে চেইন OTPত ক্লিক কৰিব আৰু চেইন OTPত ক্লিক কৰিলে আপুনি এতিয়া নতুনকৈ যোনটো মোবাইল নাম্বাৰ দিছিলে তাত এটা OTP যাব। তো মই কেপচাৰটো দি চেইন OTPত ক্লিক কৰিলোঁ আৰু মোৰ যোনটো মোবাইল নাম্বাৰ দিছিলোঁ তাত OTPটো এতিয়া বৰ্তমান আহি গৈছে আৰু OTPটো দি মই প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰিম আৰু প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে ভোটাৰ কাৰ্ডৰ যোনখন মোবাইল নাম্বাৰ চেঞ্জ কৰা ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াৰ প্ৰিণ্ট আউট কপি এটাও আপুনি ৰাখি থ'ব পাৰে। তাৰপৰা এই সকলোবিলাক চাই আপোনালোকে ইয়াত যোনটো নেক্সট ছাবমিটৰ অপশ্যন আছে আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে য়েছত ক্লিক কৰিব লাগিব আৰু য়েছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো মোৰ যোনখন ভোটৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক কৰা অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ইয়াত ছাবমিট হৈ গৈছে আৰু ইয়াৰ যোনটো ৰিচিপ্ট হয় সেই ৰিচিপ্টটো ইয়াত এনেদৰে আহি গৈছে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকেও এনেদৰে অতি সহজে নিজৰ মোবাইলতে ভোটৰ কাৰ্ডৰ যোনখন যিটো মোবাইল নাম্বাৰ লিংক হয় সেই লিংক